আপুনি কিমান বেয়া কাম কৰি পেলালে আপুনি গম পাইছে? হয়। হা? এজন ভদ্ৰ মানুহে ৰাতি মানুহক লোকৰ ঘৈণীয়েকলে এনেকে ফোন কৰাটো আপুনি কি বুলি ভাবে? আপুনিতো এজন কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ হয়। আপোনাৰ প্ৰব্লেম যিমানেই যিয়ে নহওক লাগিলে ঘৰত, আপুনি নহয় আপোনাৰ কোনোবা নহয় বন্ধু খবৰ নহয়, শুনক আপুনি মোক কবলৈ দিয়ক। হয় আপুনি মোৰ ঘৰত কিবা প্ৰব্লেম এটা হৈছে, মই আপোনাৰ মানুহগৰাকীৰ লগত এনেকে ৰাতি ৰাতি কথা পাতিলে আপুনি কি ভাল পাব? নিশ্চয় নাপাম। তেতিয়াহ'লে আপুনি সেইটো কথা কিয় এবাৰ চিন্তা নকৰিলে? মানে এওঁ যেনিবা আপোনাৰ প্ৰতি সহানুভূতি দেখুৱাই পেলাই দুদিন কথা পাতিলে, আপুনি সেই বুলি সদায় সদায় কিয় কথা পাতিব? অ এবাৰ আপুনি মোৰ কথা শুনিব নেকি? নিশ্চয় প্লিজ শুনিম, কওক প্লিজ। কওক কওক। ভাল পাই পেলালো অ। সেয়া কি কম এতিয়া, মানে আপুনি মোক মাৰে, না, আপোনাকতো মই মাৰিবই লাগিব। আপুনি যি কৰে হুম। কৰক। আপোনাৰ সন্মুখলৈ মই গৈ পেলাই যি কৰিবলৈ কয় মই কৰিম। আপুনি যিয়ে নকওক লাগিলে এইবিলাক কথা এতিয়াও মই আপোনাক সময় দিছো, আপুনি এইবিলাক কথা সামৰক। আপুনি কলেজ এৰক, নহলে মই এওঁক কলেজ এৰুৱাম। আপুনি ঠিক কোনটো আছে এৰিব? ঠিক আছে এম, মই কলেজ আপুনি এৰি দিম। এনেকুৱা সুবিধা লব নালাগিছিলে মানুহৰ। কোনোবাই আপোনাক সহজ সৰল ভাৱে মই আপোনাৰ সহানুভূতি দেখুৱালে বুলি আপুনি সেইটো সুবিধা লব নালাগে, বুজিছে? হয় হে? ন আপুনি মই আপুনি কলেজ এৰি আপোনাৰ দিম। এটি সন্তান আছে বুলি আপুনি জানে নে নাজানে? মই হে? কলেজ এৰি দিম। কি? মই কলেজ এৰি দিম। আপুনি কেনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহ হে? লম্পট মানুহ। ইমান ফাল্টু মানুহ নেকি আপুনি? হে? নিজৰ ঘৈণীয়েকক আপুনি ৰাখিব পৰা নাই আৰু আনৰ ঘৰত এইবোৰ হেৰি কৰিছে। হে? লাজ শৰম নাই? হয়, মোক যি কৰে কৰক। কি যি কৰে কৰক? মই আপোনাৰ ভৰিত ধৰিছো। শেখৰ দা, ভৰিত ধৰিব লগা আপুনি একোৱেই নথলে, বুজিছে? আপুনি নিজৰ মানুহজনীক সুখে শান্তিৰে ৰাখিব নোৱাৰিলে, হে? আৰু হয় নিজৰ মই চব ফালৰ পৰা মই নিজৰ চব ফালৰ পৰা মানুহজনীক মানে সন্দেহৰ দোহাই দি পেলাই আপুনি লোকৰ ঘৰত তেনেকে প্ৰৱেশ কৰিছে। নহয়, হে? চব ফালৰ পৰাই মই ব্যৰ্থ মানুহ এজন। আপুনি নিৰৰ্থক মানুহ। নিৰৰ্থক হয়। মোৰ জীয়াই থকাৰ কোনো সাৰ্থকতা নাই। নাই, অভিয়াছলি নাই। আপুনি এতিয়া এইবোৰ এক্টিং কৰে, যিয়ে নকৰক লাগিলে, মোৰ সহানুভূতি আপোনাৰ লগত অকণো নাই। আছিল কাৰণেই তেজপুৰত সেই মেণ্টেল হস্পিটেলত দেখুৱাবৰ কাৰণে মই আপোনাক মানে এওঁ যেতিয়া মোক সুধিলে সেইখিনি যোগাযোগ মই কৰি দিছিলো। হে? আপুনি সেইবোৰৰ কাৰণে অকণো হয় কৃতজ্ঞ নহয়। নহয় নহয় আপোনাক বহুত বহুত ধন্যবাদ। বহুত বহুত ধন্যবাদ। এওঁ পিছে কি কয়? এওঁক আপুনি সেইবোৰ কথা জানিবলৈ দিছে নে, যে আপুনি তেওঁক ভাল পাই পেলাইছে? অ নে সেইবিলাক নাই কোৱা, মই মোৰ মিছেছৰ কথা কৈছো। আপুনি দিব নেকি অকমান, যদি বেয়া নাই, নাপায়? নিদিওঁ। মই কিয় দিম? আপুনি এওঁক কি জনাইছে? নে আঁৰত ৰাখি চব কৰি আছে, নে দুইটাই জানে দুইটাৰ কথা এনেকুৱা? মই একো নকওঁ। মই নাই মুঠতে নাই, আপুনি কামপুৰ ক'ব কলেজ, লাগিব, আপুনি ক'ব নাই লাগিব। আপুনি কামপুৰ কলেজ এৰি দিম মই না, আপুনি সোনকালে। কথাটো কবলৈ ইমান খিনি সাহস গোটাব পাৰিছে যেতিয়া এইটো কথাও ক'ব পাৰিব। আৰু মই জনাতো আপুনি নহয়, আপোনাক নাই নাই, মই শুনক বহুত শুনক শুনক, শ্ৰদ্ধা শুনিলে কৰো। মোক কবলৈ বহুত দিয়ক। শ্ৰদ্ধা কৰো। নাই শুনক, আপুনি আপোনাৰ ছোৱালী আছে, মই মোক সিমান এইখিনি কবলৈ, ইমান খিনি কবলৈ সাহস কৰিছে যেতিয়া এইটো কথাও ক'ব লাগিব আপুনি, বুজিছে? কি ক'ম আপোনাক কওক। নাই নাই নাই, এওঁক আপুনি এইবিলাক কথা কৈছে নে নাই? এখেতৰ গাত কোনো দুখ নাই। মই এটাই কথা কওঁ, এখেতৰ গাত কোনো দুখ নাই। মই তেখেতক আপুনি বুলি সম্বোধন কৰো। এতিয়াও মই আপুনি বুলিয়ে কওঁ। নিকৃষ্ট মানুহ মই কৈছো নহয় আপোনাক। হয়, মোক যি সম্বোধন আপুনি কৰে কি তেনেকে কওক। এওঁৰ লগত কথা পাতিব বিচাৰিছে নি? হেল্ল'। আপুনি এওঁৰ লগত কথা পাতিব বিচাৰিছে নি? যদি পাৰে দিয়কচোন। আপুনি কোনখন মুখেৰে তেওঁৰ লগত কথা পাতিব? মইতো নিকৃষ্টই, মই অধম। গতিকে আপোনাৰ নিচিনা নিকৃষ্ট মানুহ এটাৰ লগত মোৰ মানুহজনীক মই কথা পাতিবলৈ দিব নোৱাৰো। আপোনাক সহানুভূতি দেখুৱালে বুলি আপুনি এনেকুৱা এটা পৰ্যায়লৈ আপুনি যাব লাগে নেকি? কেনেকুৱা মানুহ হে আপুনি? মই সিদিনা আপোনাক 26 তাৰিখে ইমানকে ফোন কৰি আছো,
আপুনি এবাৰো আপোনাৰ ফোনটো ৰিচিভ কৰিবলৈ আপোনাৰ হতাশ নহল? মই বিচাৰিছিলো সেইদিনা যাতে আপোনালোকৰ মাজত কিবা উম, বেয়া নহওক। আপুনি আপুনি সেইদিনা 25 তাৰিখে যিদিনা আপুনি এইডোখৰত এওঁতো মোক কৈছে যে মোক নমাই থৈ গৈছে বুলি, তাৰ পিছতো আপুনি মিছা কথা কিয় কব লগা হ'ল? আপুনি আৰু ভাবিছে মই আপোনাক মোৰ ঘৰত ভাত খাবলৈ আহিবলৈ এওঁ মানা কৰাৰ পাছত আপুনি কিয় জোৰ জবৰদস্তি কৰি আহিছে? কেনেকুৱা অভদ্ৰ মানুহ আপুনি? মই ভাত খোৱাটো কথাও ওলাইছে নেকি? নিশ্চয় ওলাব, নিশ্চয় ওলাব, কিয় নোলাব? মই জোৰ জবৰদস্তি কলো নেকি আপোনালোকৰ ঘৰলৈ? এওঁতো কৈছে মোক তেনেকে বুলি। মই জোৰ জবৰদস্তি যোৱা নাছিলো। আহিব নালাগে বুলি কোৱা পাছতো বোলে আপুনি আহিছে। তেনেকে যোৱা নাছিলো কিন্তু মই। হয় নেকি? কি আহিবলৈ কৈছিলে নি আপোনাক? বাৰু যি কি নহওক, নাই, এওঁ মোৰ আহিবলৈ কৈছিলে নি? আপুনি স্পষ্টকে কওক। স্পষ্টকে মই কৈছো ময়ে জোৰ কৰি গৈছিলো। না, আপুনি আপোনাৰ গাত চববোৰ দুখ জাপি নহব নালাগে। নহয়, মোৰ গাতে দুখ চব। আপুনি ভালকে থাকক, মই কামপুৰ কলেজৰ পৰাও গুচি যামগে। না, আপুনি নগলেও মই যাবলৈ আপোনাক বাধ্য কৰাম। আপুনি হয় চিন্তা কৰিব নালাগে, বুজিছে? হয়, আপুনি মোৰ যি কৰিলেও কৰক, কিন্তু না, আপুনি এবাৰ এইটো কথা ভাবি নাচালে কিয়? এবাৰতো আপুনি ভাবি চাব লাগিছিলে। আপোনাৰ সংসাৰখন যেনেকে থান-বান হৈছে, লোকৰ সংসাৰখন যে থান-বান হোৱাটো আপুনি আচলতে প্ৰকৃতপক্ষে আপুনি বিচাৰিব নালাগিছিলে। হয়নে নহয় আপুনি কওক? আপুনি যদি নিশ্চয় মানুহেই হয়, নিশ্চয় নিশ্চয় হয়নে নহয়? হয় হয় আপুনিতো হয় অবুজ নহয়। একদম নহয়, মই একদম সম্পূৰ্ণ আপুনিতো ল'ৰা-ছোৱালীক শিক্ষা দি আছে। হয়। মই আজি এওঁক গালি পাৰি আহিছো। এওঁ কৈছে যে মই তেনেকুৱা ধৰণৰ কোনো কথা পতা নাই। মানুহটোৱে ৰাতি ৰাতি মোক এনেকে ফোন কৰে, হয় কি বুলি কয়, তেওঁৰ মানে দুখৰ কথা কয়, মই শুনো। হয় কিন্তু মই কৈছো যে তুমি মোৰ ঠাইত থাকি পেলাই এবাৰ ভাবি চোৱা। হয় হয়, মোৰ গাতে নে দুখ এইবিলাক আছিলে। কথাৰ বাহিৰে আপোনালোকে বেলেগ কথা পাতিছিলে? স্পষ্টকে নহয় কওক। নহয় 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 মোৰ গাতে দুখ আছিলে। নহয়, স্পষ্টকে কওক আপুনি, কাৰণ চাওক, স্পষ্টকে কৈছো। এতিয়া আমাৰ জীৱনটো আৰম্ভ হৈছেহে। এতিয়াও মই এনেই এটা মানে মিছা হেৰিক লৈ পেলাই মই জীৱনটো আগুৱাব নিবিচাৰো। যি আছে আপুনি স্পষ্টকে কৈ দিয়ক। হয়, এওঁ মোক মিছাকেও কব পাৰে, একো এখেতক ডাঙৰ দিব কথা নহয়। নেকি? এবাৰ দিব নেকি? যদি বেয়া নাপায়, না, মই দিয়া আপুনি লাউড স্পিকাৰ দি থৈ দিয়ক লাগিলে। মই দিছো বাৰু। হয় কিন্তু ছোৱালীয়ে আমনি কৰি আছে। হয় আপুনি কথা পাতক। হয় এই নিৰঞ্জনে ফোন কৰিছে। নেপাতে বোলে। আপুনি কি কব লগা আছে মই কনভে কৰিম, আপুনি কওক। হয়, তেখেতে নাপাতো বুলি কৈছে। নেপাতো বুলি কৈছে। কাৰণ ঠিক আছে। আপোনালোকৰ এইবিলাক কথাই আমাক আজি বহুত দিন ধৰি আমনি কৰি আছে, বুজিছে? হয় মোক হয় 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 বিশেষকে। হয় হয়, নিশ্চয়। আৰু মোৰ সংসাৰখনো ভাঙি গল। ভাঙিবই। আপোনাৰ নিচিনা মানুহ এটা সংসাৰ নাভাগি কেনেকুৱা মানুহৰ সংসাৰ ভাগিব? উম হেৰা, তাইকে মোবাইলটো দেখুৱাই দিয়া। হয় নহয় কওক? নিশ্চয়, আপুনি ঠিকেই কথা কৈছে। আপোনাৰ মই কি ক'ম মানে, মোক যিয়ে না বিশেষণ মই দিয়ে। এবাৰো কিন্তু তেনেকে ভবা নাছিলো, বুজিছে? অলপ অলপ হয় মই সন্দেহ কৰিছিলো এইবিলাক কথা। এওঁক মই কেইবাবাৰো সকীয়াই দিছিলো। হয় কিন্তু মূৰকত গৈ মানে এনেকুৱা কথাবিলাকে হ'ল। এইবিলাক বৰ মানে কি লাজ লগা কথা আচলতে। নহয়, বুজিছে? একো নহয়, একো নহয়। মই আঁতৰি যাম দিয়ক। আপুনি না, আপুনি নষ্ট যি কৰিলে ন মোৰ মনতো আপুনি সন্দেহৰ পোক এটা আপুনি গুজি দিলে নে নাই? মোৰ মনতো আপুনি যিয়ে নহওক লাগিলে, এতিয়া যিমানেই ক্লেৰিফাই নহওক লাগিলে, তাৰ কাৰণে মই কি কৰিম কওক? মোৰ মনতো এটা সন্দেহৰ বীজ এটা ৰোপণ হ'ল কিন্তু। নহয়, তাৰ কাৰণে মই কি কৰিম? আপুনি কি কৰিব লগা একোৱেই নাই। এবাৰ নহয়, এইবিলাক বস্তু তাৰ কাৰণে এনেকুৱা নহয় যে কিবা বেমাৰ, এইটো মানে ইনজেকচন ললে বা ঔষধ খালে ভাল হ'ব, এনেকুৱাতো নহয়। এইবোৰ এবাৰ মনত সোমাই গলে কেতিয়াও সহজতে আঁতৰি নাযায়, বুজি পাইছে? হয়। আৰু সেইটোৰ আপুনি ভুক্তভোগী, তথাপিও আপুনি এনেকুৱা কৰিলে। ভুক্তভোগী মানে মোক কি ক'ম আপোনাক?
বাৰু মই এতিয়া কি কৰিব পাৰো সেইটো কওক। মই মই কৈছো আপুনি ভালে ভালে চববোৰ শেষ কৰক। হা না হয় আপুনি মোক এটা কওক, ময়ো আপোনাৰ জীৱিকাটো ধ্বংস কৰিবলৈ বিচৰা নাই। নহয় আপুনি আপুনি কৰক, শুনক, আপুনি তাৰ কাৰণে হয় মই আপুনি মানে আঁতৰি যাওক, যোগ্য। হয় আপুনি আঁতৰি যাওক, আৰু যদি আপুনি আঁতৰিব নোৱাৰে, কাৰণ আপোনাৰতো অন্য জীৱিকা নাই এতিয়া, আপুনি যদি আঁতৰিব নোৱাৰে তেনেহলে মই সেইবিলাক কলেজ নাভাবিব শেখৰ দা। নাই 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 আপোনাক মই নাই মই শুনক 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 আপুনি শুনি লওক। আপুনি হয় যদি এৰিব নোৱাৰে, মই তেতিয়াহলে এওঁক মই চাকৰি এৰুৱাম, সেইটো কওক। অ তেখেতে কিয় চাকৰি এৰিবহে? তেতিয়াহলে আপুনি এৰি ইয়াৰ পৰা গুচি যাওক। নহয় নিশ্চয় নিশ্চয় মই যাম কি উম, চিয়ৰ। হেল্ল'। হয় শুনি আছো মই, কওক। তাৰমানে আপোনাৰ ইয়াত থাকিলে, আপুনি যিহেতু কৈছে আপুনি ভাল পাই পেলাইছে বুলি, আপুনি কোনোবা মুহূৰ্তত দুৰ্বল হব, সেইটো ময়ো জানো। কাৰণ সিমানখিনি সুবিধা আপুনি পালে আচলতে, এওঁৰ গাতো ভুল আছে, মই নাই বুলি নকওঁ। আপোনাক নহয় কোনো নহয় ভদ্ৰ তেখেতৰ গাত মহিলাই কোনো এনেকে দুখ নাই ৰাতি ৰাতি শেখৰ আপোনাৰ দা। ঘটনা আচলতে শেখৰ দা সহানুভূতি দিব নালাগিছিল। সেইটো এবাৰ শুনক প্লিজ। তেওঁৰ পাৰ্টত অলপ ভুল হৈছে, বুজি পাইছে? নহয় এবাৰ শুনক প্লিজ। তেখেতৰ গাত কোনো দুখ নাই, তেখেতৰ গাত কোনো দুখ নাই। মইহে বহুত বেছি না মোৰ আপুনি সেইটো খং সুবিধা এটা। ল'ব নালাগিছিল। হয় 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 আপুনি সেইটো সুবিধা ল'ব নালাগিছিল। এওঁ যেতিয়া হয় 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 সহানুভূতি দিলে বুলি আপুনি সুবিধা ল'ব লাগিব বুলি কি কথা নিশ্চয় আছে আপুনি নিশ্চয় কওকচোন? নিশ্চয় হয় নে নিশ্চয় নহয়? আৰু নিশ্চয় আপুনি জানেই গোটেই গৰাকী জীয়ৰী ছোৱালী হলে বেলেগ কথা, তাত মোক হয় হয় ক'বলগীয়া একো নাই। নহয় বিয়া নপতা হলে কোনো কথা নাই, কিন্তু বিয়া পতাৰ পিছত কিন্তু এইখিনি কথা আপুনি তেখেতৰ ওপৰত ব্লেম নিদিব। মোৰ গাতে চব ভুল। বাৰু হ'ব দিয়ক, এই বিষয়ত মই আৰু বহল কৰি থাকিব বিচৰা নাই। হা অলৰেডি বহুত কিবা কিবি হৈ গৈছে, আমাৰ মাজতো প্ৰচণ্ড কাজিয়া হৈ আছে, বুজি পাইছে? হয় তেখেতক অকমান দিব নেকি প্লিজ? এওঁ কথা নাপাতে বোলে, আপোনাকতো ক'লেই অলৰেডি। মই লাউডস্পীকাৰতে ৰাখি কথা পাতি আছো। হয় হয় লাউড স্পীকাৰতে দিয়ক। আপোনাক ক'ব লগা আছে যদি কওক কিবা, হয় 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 শুনি আছে, কিন্তু হয় এওঁ কথা নাপাতো বুলি কৈছে। হেল্ল'। আপুনি শুনি আছে, তেওঁ কৈ যাওক। কি কৰি আছে? কি কৰি আছে বাদ দিয়ক, আপুনি কৈ দিয়ক কি আছে সেইটো কওক। মোৰ ছোৱালীয়ে আমনি কৰি আছে, তাইক খুৱাব লাগে, এওঁ খোৱা বোৱাত ব্যস্ত। হয় চৰি। হেল্ল' হেল্ল'। কওক কওক কওক। চৰি তেখেতক এবাৰ শুনি আছে, ক'বলৈ তেওঁ শুনি আছে, আপুনি কওক। চৰি চৰি। তুমি কোৱা, মই তোমাক কৈ আছিলো নে এইবিলাক কথা, এই মানুহটো দুৰ্বল হব বুলি।